দোস্ত কিবা এটা হৈছে ইয়াত চাওক সাগৰখন আকাশৰ লগত লগ হৈ গৈছে মাছবিলাক চব ইয়াত আহিছে এইবিলাক চব মাছ চাওক মাছ এই মাছৰ বিদ্যা কৈছো সাগৰত কিবা হৈছে সৰু ডাঙৰ চব মাছ পাৰত আহিছে আপুনি বিশ্বাস কৰক এইবিলাক চব মাছ এইবিলাক মাছ এনেকে মোবাইলটো পানীত সোমাই দিলো চাওক প্ৰলয় আহিব চাগে মাছ চব মাছ হে ভগৱান চাওক মাছ নিশ্চয় চুনামি আহিব পাৰে পলাব লাগে ইয়াৰ পৰা বলক সঁচাই গাইছ পৃথিৱীখন কিবা এটা হ'ব যাই আছে পৃথিৱীখন কিবা এটা হ'ব যায় আছে কাৰণ চাব এই দুদিনমান আগতে কেনেকুৱা ভূমিকম্প আহিছে 8.7 না 8 something এনেকুৱা আৰু আপোনাৰ কেইদিনমান আগতে কিমান ডাঙৰ অট্টালিকা দেখা পাইছোঁ আমি কৰিব যায় ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে এই ভূমিকম্প অহা সংকেত আমি আগতে পাইছোঁ কেনেকৈ পাইছোঁ আপোনালোকক কৈ আছোঁ 2011 চনত অৰফিছটো দেখা পোৱা গৈছে তেতিয়া আমি জানো যে 2011 চনত জাপানত কেনেকুৱা ভূমিকম্প হৈছিলে ডাঙৰ ভূমিকম্প হৈছিলে এটা আৰু কেইদিনমান আগত ছেম এই অৰফিছটো দেখা পোৱা গৈছে এতিয়া তাৰমানে দেখা পোৱা যোৱাৰ পিছত আমি জানো যে ভূমিকম্পটো কিবা এটা হ'ব পৃথিৱীখন কিবা এটা হ'ব এই ডাঙৰ অট্টালিকাবিলাক চাওকচোন এই ডাঙৰ অট্টালিকাবিলাক কেনেকৈ সৰি পৰিছে মানুহৰ হাহাকাৰ হৈ গৈছে মানুহে ৰাস্তা ঘাটে ওলাই আহিছে মানুহে ক'ত যাব কি কৰিব কোনো এটা সেই নাই পানীৰ তলৰ মাছবোৰ ওপৰলৈ আহিছে পানীৰ তলৰ মাছবোৰ ওপৰলৈ আহি আছে ডাঙৰ অট্টালিকা কিমান চুনামি আহি আছে গতিকে আৰু আমাৰ বৰ্তমান অসমতো হ'ব যাই আছে নিউজ পোৱা মতে ভাৰতখন ভূভাগ হ'ব বোলে য'ত অৰুণাচলৰ ফালে মানে অৰুণাচল নচলি কাশ্মীৰৰ ফালে যিটো আপোনালোকৰ লাডাখ হৈ ফালে আছে হিমালয় সেইটো ভাগ হ'ব যাই আছে ভাগও যাই আছে বুলি কৈছে তো আৰু ইফালে এখন দেশ আহি কেনে ভাৰতৰ ফালে লগ হ'ব বুলি কৈছে কিন্তু গতিকে কথাটো হৈছে কি এইবিলাক কিয় সংকেত দিছে পৃথিৱীখন কি সঁচাকৈ একদম বৰবাদ পৃথিৱীখন ধ্বংস হ'ব নেকি পৃথিৱীখন কি একদম দুইভাগ হৈ যাব নে পৃথিৱীখন কি হ'ব পৃথিৱীখন মানে এথান কি ভূমিকম্প ডাঙৰ চাওকচোন এইবিলাক কেনেকুৱা ভূমিকম্প আহি গৈছে একেবাৰে মানুহৰ ডাঙৰ বিল্ডিং হওক কেনেকৈ পৰিছে মানুহৰ হোটেলত হওক কিবা হওক ৰাস্তা ঘাটে মানুহ একদম আহি চবফালে হাহাকাৰ লাগি গৈছে আমাৰ কি ভাৰতখন আমাৰ কি অসমখন বা আমাৰ কৰ্তৃপক্ষখন শেষ হ'ব যাই আছে নেকি তো গতিকে গাইজ আপোনালোকক ভালকৈ থাকক আশা কৰিছোঁ যাতে একো নহয় এইবিলাক বস্তু যাতে ভগৱান দিলে এইবিলাক ভাল হৈ থাকে সেয়া আশা কৰিছোঁ আৰু এনেকুৱা ভিডিঅ' যদি লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভাল পায় কিবা এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব ভিডিঅ'টো কেনেকুৱা হৈছে থেংক ইউ ফৰ ৱাচিং